আচলতে বৰ্তমান অসমত একাংশ চান্দাজীৱীয়ে এতিয়া আকৌ আন্দোলন ঘোষণা কৰিব লৈছে। আচলতে মই ভাবোঁ তেওঁলোকৰ চাগে পকেটত পইচা শেষ হৈছে। এতিয়া আকৌ আন্দোলন এটা আৰম্ভ কৰিলে বিভিন্ন ফালৰ পৰা পইচা আহিব, তেওঁলোকে আৰু কিছুদিন বহি বহি খাব পাৰিব। গতিকে এইটো এটা পলিটিকেল ইস্যু, তেওঁলোকে জীয়াই ৰাখিব বিচাৰে। সময়ে সময়ে ইলেকশ্যনৰ বা নিৰ্বাচনৰ আগে আগে তেওঁলোকে এইটো আকৌ চান্দাজীৱীৰ দ্বাৰা তেওঁলোকে এইটো প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰে। কথাটো হৈছে কি, ইতিহাস অধ্যয়ন কৰিবলৈ বা অনুসন্ধান কৰিবলৈ আমাৰ মিয়াসকলক, শিক্ষিত যুৱক যুৱতীসকলক এতিয়া বাধ্য কৰাইছে। যিহেতু মিয়াসকল ইমান দিনে দৰিদ্ৰতাৰ মাজত ভুগি আছিলে, শিক্ষিত হ'ব পৰা নাই। ইমান দিনৰ চৰকাৰে মিয়াসকলক কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে, কিন্তু তেওঁলোকক একো সা সুবিধা বা তেনেকুৱা সুবিধাৰ পৰা বঞ্চিত ৰাখিছে। আমাৰ শিক্ষাৰ চৰ অঞ্চলত এতিয়াও কিমান ল'ৰা ছোৱালী আছে শিক্ষাৰ পৰা বঞ্চিত হৈছে, স্বাস্থ্যৰ পৰা বঞ্চিত হৈছে। তেওঁলোকক যি অধিকাৰ, সেই অধিকাৰৰ পৰা বঞ্চিত ৰাখি এই মানুহখিনিক ভোট বেংক সজাই ইমান দিনে মানুহৰ এই মানুহখিনিৰ ইতিহাস সাহিত্য চৰ্চা কৰিবলৈ এই মানুহখিনিয়ে সুযোগেই পোৱা নাই। গতিকে আমি যদি ইতিহাস চাবলৈ যাওঁ, ভাৰতৰ ইতিহাস চাবলৈ গ'লে আহোমসকল বিদেশৰ পৰা আহিছিল। আহোম ৰজা চুকাফা 1228 খ্ৰীষ্টাব্দত, আৰু একে পৰ্যায়ৰ ধৰক মোগলসকলো বিদেশৰ পৰা আহিছিল। তেওঁলোকে কেইবাবাৰো মোগলে দখল কৰিবলৈ যুদ্ধ কৰিছিল আহোমৰ লগত। তো এই দুয়োটা বিদেশী তেওঁলোকে এই অঞ্চলত আহি ৰাজত্ব কৰিবলৈ ধৰে। কিন্তু মিয়াসকল তাৰ আগৰ পৰাই ইয়াত বসবাস কৰি আছে। মিয়াসকল ইয়াৰে জনজাতীয় লোকৰ বংশধৰ। কেৱল মিয়াসকলৰ ধৰ্ম পৰিৱৰ্তন হৈছে। তেওঁলোকে আজি প্ৰশ্ন কৰিছে, মিয়াসকল কেনেকৈ জনজাতীয় হ'ব? মিয়াসকল ইয়াৰে জনজাতীয় মূল্যৰ পৰা ধৰ্মান্তৰিত, সেইকাৰণে মিয়াসকল জনজাতি মূলৰ। আৰু স্বাভাৱিকতে মিয়াসকল খিলঞ্জীয়া। যিহেতু মিয়াসকল এই অঞ্চলৰ অবিভক্ত ভাৰতৰ বাহিৰৰ পৰা অহা নাই। আচলতে আমাক মিয়াসকলক কিয় সন্দেহ কৰিবলৈ লৈছে? অসম ৰাজ্যৰ নাম আগত কি আছিল? প্ৰাগজ্যোতিষপুৰ আছিল। ইয়াৰ আগত কি আছিল? বিভিন্ন নামাকৰণ কৰা হৈছে। অসম যিটো গ্ৰেটাৰ অসম বুলি ক'লে বংগ বিভাজন হোৱাৰ পাছতহে যিখিনিক এতিয়া ধুবুৰী লৈ পেলাই ইয়াত অসমৰ লগত আছে, মানে অবিভক্ত গোৱালপাৰাক লৈহে গ্ৰেটাৰ অসম হৈছে। কিন্তু ইয়াৰ আগত অসম কোনখিনিলৈকে আছিলে সেইটো অধ্যয়ন কৰিব লাগে। আৰু অসমখন ভাগ হৈ যে বংগ যেতিয়া বিভাজন হয়, এটা হয় পশ্চিমবংগ, এটা হয় পূৰ্ববংগ। আৰু পূৰ্ববংগৰ পৰা আমাৰ এই অবিভক্ত গোৱালপাৰাটো আমাৰ মিয়া জনগোষ্ঠীৰ বিভিন্ন নেতাই সেইটো সময়ত অসমৰ লগত ৰাখিছিলে। আৰু আমি সেই মৰ্মে আমি অসমতে আছোঁ। আমাৰ কথাটো হৈছে কি, আমি আমাৰ মাতৃভাষা হিচাপে আমি অসমীয়া গ্ৰহণহে কৰিছোঁ। আমাৰ ঘৰুৱা দোৱান আছে, বিভিন্ন মিয়া অঞ্চলত বিভিন্ন ঘৰুৱা দোৱান ব্যৱহাৰ কৰা হয়। একাংশ চান্দাজীৱীয়ে আজি দম দেখুৱাব আহিছে। তেওঁলোকৰ যদি ইমান দম আছে, তেওঁলোকে কা আইনখন কিয় সম্পূৰ্ণ ৰূপে বাতিল কৰিব নোৱাৰে? কা আইনখনে যে অসমীয়া জাতিক ধ্বংস কৰিব, সেয়া তেওঁলোকে অনুভৱ নকৰে নেকি? কা আইনখন বা NRC কিয় সম্পূৰ্ণ কৰাব নোৱাৰে? নেতা ক'বলৈও লাজ লাগে। চান্দাজীৱী কেইটামানে কৈ আছে হেংদাং ল'ব। হেংদাং লৈ আকৌ অসমৰ যি শান্তি সম্প্ৰীতিৰ শংকৰ আজানৰ অসমক আকৌ সংঘৰ্ষ লগাবলৈ শৃংখল চলিহাৰ দৰে
পাবত গজা চান্দা জীৱীয়ে তেওঁ নিজেই স্বীকাৰ কৰিছে তেওঁ চান্দা লৈ পেলাই মানুহৰ পৰা চান্দা সংগ্ৰহ কৰে পাইছোঁ সংবাদ মাধ্যমত শৃংখল চলিহাক সমালোচনা কৰিছে এই বুদ্ধিজীৱীসকলক বা জাতি প্ৰেমী ৰাইজক ধন্যবাদ জনাইছোঁ আচলতে বৰ্তমানৰ চৰকাৰে এই সমস্যাটো সমাধান কৰিব লাগে NRC ঘৰে ঘৰে প্ৰদান কৰিব লাগে আৰু আশা কৰোঁ এই চৰকাৰে NRC ঘৰে ঘৰে প্ৰদান কৰিব আৰু গৰাখহনীয়াৰ সমস্যা সমাধান কৰি মানুহক পাট্টা প্ৰদান কৰি আছে আৰু সকলোকে সমান চকুৰে চাব আৰু সমস্যাবিলাক সমাধান কৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব পাৰিব তেওঁ আজি দেখা গৈছে বিভিন্ন ৰাষ্ট্ৰত গৈ পেলাই তেওঁ প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি আছে তেওঁ এটা শুভ লক্ষণ দেখা গৈছে তেওঁ অকল বিভিন্ন দেশৰ লগত ভাল সম্পৰ্ক কৰিলেই নহ'ব নিজৰ অসমক ভালকৈ যাতে ইয়াত সাম্প্ৰদায়িকতা নাথাকে সকলোকে সমান চকুৰে চোৱা যায় সেই কথাটো তেওঁ যাতে গুৰুত্ব দি